আজি মই বিৰিয়ানী বনাম। মছলাবোৰ যোগাৰ কৰি লৈছোঁ এইদৰে লৈ ল'লোঁ। ইয়াতে মছলাখিনি লৈ লৈছোঁ তেজপাতৰ সৈতে। ইয়াত কি মছলা দিছোঁ মই অকণ অকণকৈ চবকে দেখাই দিছোঁ। এইফালে আলু কাটি ল'লোঁ, এইফালে মাংসখিনি ধুই ল'লোঁ, এইফালে পিঁয়াজখিনি ভাজি ল'লোঁ ধুনীয়াকৈ। পিঁয়াজখিনি ৰঙা হ'বলৈ দিছোঁ ভাজি পেলাই। এইফালে মোৰ পিঁয়াজ ভজা হৈ গ'ল। ইয়াতে মই মাংসখিনি ভাজি ল'ম। প্ৰথমতে মই মাংসখিনি ফ্ৰাই কৰি লৈছোঁ। মাংসখিনি এনেদৰে ফ্ৰাই কৰি লৈ পেলাই মই এতিয়া অকণমান লৰাই ল'ম। লগতে মই আলু দুডোখৰমান দি দিছোঁ ফ্ৰাই কৰিবলৈ। মাংসখিনিৰ লগতে আলুকেইডোখৰ ফ্ৰাই হৈ লওক। আকৌ মই ভালকৈ আলুৱে মাংসই লৰাই লৈছোঁ। এতিয়া মোৰ মাংসখিনি ফ্ৰাই হৈ গ'ল ধুনীয়াকৈ আলুৰ সৈতে। ইয়াতে মই দি দিম মছলাখিনি। এইফালে মই চব ধৰণৰ অকণ অকণ মছলা লৈ লৈছোঁ, লগতে নহৰু আদাও থেতেলিয়াই ল'লোঁ। ইয়াতে এনেদৰে চব মছলাখিনি ৰেডি কৰাৰ পাছত দি দিলোঁ। এতিয়া লৰাই পেলাই মিক্স কৰি লৈছোঁ। একেবাৰে চিম্পুলকৈ বনাইছোঁ। বিৰিয়ানী খাবলৈ মন গ'ল কাৰণে আজি ঘৰতে বিৰিয়ানী বনাই ল'লোঁ এনেদৰে। এইফালে মই ধুনীয়াকৈ মাংসখিনি ফ্ৰাই হৈ গ'ল। ইয়াতে মই পানী ঢালি দিম সিজিবৰ কাৰণে। এইফালে মোৰ গ্ৰেভি নিচিনা হৈ গ'ল। পূৰা ধুনীয়াকৈ মাংসখিনি সিজি গ'ল। এতিয়া মই ইয়াতে পানী দি উতলাই ল'ম। জোখ অনুযায়ী মই হালধি নিমখ দি পেলাই পানীটো মই জোখত দি পেলাই মাংসখিনি ভালদৰে সিজিবলৈ দিম। এইফালে মোৰ মাংস হৈ থকা মানে মই এইফালে দালচেনি ইলাচি আৰু এইফালে কেঁচা জলকীয়া দুটা দি পেলাই চাউলখিনি মই বইল কৰি ল'ম। বাচমতি চাউল লৈ লৈছোঁ। এইফালে লগতে মই পদিনা পাত দুটামান দি লৈছোঁ। এইফালে মোৰ বাচমতি চাউলখিনি পূৰা বইল হৈ গ'ল। হোৱাৰ পাছত মই এনেদৰে মাংসখিনিৰ ওপৰতে জাপিব দিম ধুনীয়াকৈ। লগতে মই ভজা পিঁয়াজ অকণ অকণ জাপি দিছোঁ। এইফালে মই মাংসৰ পৰা জোল উলিয়াই থৈ দিছিলোঁ। এনেকৈ বিৰিয়ানীখিনিৰ লগতে মাংসৰ জোল অকণ অকণ দি পেলাই জাপি দিবলৈ। এনেদৰে পিঁয়াজৰ ওপৰতে আকৌ জোল দি পেলাই জাপি লৈছোঁ। এইফালে মই ঘি অকণ অকণ ঢালি গৈছোঁ লগতে। এতিয়া চবখিনি ঢালা হৈ গ'ল। মই লগতে মিক্স কৰি ল'লোঁ এনেদৰে। আপোনালোকে ঘৰতে বিৰিয়ানী বনাই খাই নাখায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু মোৰ ধৰণে মই ভাল পোৱা ধৰণে মই বিৰিয়ানী বনাইছোঁ। আপোনালোকেনো কেনেকৈ বিৰিয়ানী বনাই খায় কমেণ্ট কৰি জনাব। ভাল পালে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। এইফালে মোৰ চব মিক্স হৈ যোৱাৰ পাছত মোৰ বিৰিয়ানী ৰেডি হৈ গ'ল। অলপ দেৰি ঢাকি থৈ দিলোঁ। এইফালে বিৰিয়ানীখিনি মোৰ ধুনীয়াকৈ গাপ খাই গ'ল। এয়া ধুনীয়াকৈ এটা এটাকৈ মোৰ বিৰিয়ানীখিনি ৰেডি হৈ গ'ল। খাই খুবেই ভাল লাগিলে। আশা কৰোঁ ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব।